10:30 মানত আহিছিল। আমি ঘৰত কিবা কয় আমাৰ ডাঙৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব কিতাপ পঢ়ি আছিল। তাৰপিছত আৰু কি মই চোতালত বহি আছিলোঁ আৰু চলি দুটা ঘৰত আছিল বেলেগ ৰুমত। কিবা কয় গৰমত আমি বহি আছোঁ। কি ডাঙৰ ছোৱালীটো কিতাপ পঢ়ি আছে, মই আৰু কি আমি খেতি কৰা মানুহ, আমি খেতি সাৰা দিন আমি কিবা কাম কৰিছোঁ, ভাগৰ লাগছে। মই ডাঙৰ ছোৱালীক ক'ব লাগছে যে আজি বাদ দে, নালাগে হ'ব কালি পঢ়িবি, আমি ঘুমাম, ভাগৰ লাগছে। আমি যদি ঘুমালো হয় তেনেহ'লে আমাৰ জীৱন গেলে হয়। আজি 10:30 মানত সোমাইছে, এইফালেদি একদম সৰু সৰু মানুহ ধৰে সোমাইছে। এইফালে যে বাহুবেৰা আছিল, বাহুবেৰা বাঙাই চাঙাই সোমাইছে আমাৰ ঘৰত। হাতীৰ জাকটো কিমান আছিল আমিতো সেইটো দেখা নাই। সিফালে বোলে মানুহ মাৰি থৈ আহিছে আমাৰ ঘৰত। তাৰপিছত আহিল সোমাল ইফালে। এই আমাৰ এইখিনি জেগাত 4-5 ঘৰ মানে ঘৰ ভাঙাইছে, আমাৰ ঘৰো ভাঙাইছে। আমাৰ এই কিবা কয় এনেকা থাকাৰ কোনো ব্যৱস্থা নাই, কোনো কি নাই। আজি চাৱাকেইটা স্কুলত যাব, কোনো ড্ৰেছ পাতি নাই, কোনো কিতাপ নাই, এনেকা হৈ গৈছে। আৰু তাৰপিছত বাগান বাৰী চব শেষ পাল। আজি ভাত বনাই খাম আমি, তাৰো কোনো ব্যৱস্থা নাই। শাৰী পাতি একদম শেষ কৰি থৈ গৈছে। আমি কাপোৰখিনি পিন্ধিম, আজি কাপোৰযোৰো নাই, কোনো ব্যৱস্থা নাই। আমাৰ ঘৰ দুৱাৰ এনেতো ভাঙি চিঙি থৈ গৈছে, বিছনা পত্ৰ এনেকা কোনো একো বস্তু নাই আমাৰ ঘৰত। ধান আছিল, ধানো খাইছে। চাউল কালি ভাঙি আনিছিলোঁ 1.5 মন মানে, ওইটাও খাই গৈছে। আমাৰ কোনো ভাত খাৱাৰ কোনো ব্যৱস্থা নাই। ধান এই যে আমাৰ ভঁৰাল, এই যে ভঁৰাল গিলাই যে ওলাল চব খাই গৈছে। আমাৰ কোনো কি নাইতো। আৰু বেছিকৈ মানে একটা কি হ'ল, মোৰ বেটি এইবাৰ মেট্ৰিক দিব পঢ়ি আছে। এইটোৱে মোৰ আৰু কি হৈ আহিছে, কিতাপ পত্ৰ নাই, ড্ৰেছ নাই, স্কুল যাব আজি নহ'ল। এইটো আৰু কি মোৰ কিবা লাগি আছে। এনে ইমান কি নহয়, ধৰ ঘৰ দুৱাৰ ভাঙছে, কি হয় ওইটা পিছত, কিন্তু মোৰ বেটি যে এইবাৰ মেট্ৰিক দিব কোনো কি নাই, স্কুল যাব নোৱাৰিল আজি। এইটোও মোৰ বেছি আৰু। আমাৰ বাগান বাৰীতো একদম কল বাগান, তামোল বাগান শেষ কৰি থৈ গৈছে, ঘৰ দুৱাৰ চুৰমাৰ কৰি থৈ গৈছে। 11:30 মানে ৰাতি 11:30 মানে বনৰীয়া হাতী গাঁৱত হঠাৎ আহি কেনে আক্ৰমণ কৰে। কিমানটা হাতী আহিছে? 40-42টা মানে হ'ব। কোন কোন গাঁও? আমাৰ কুচাবগৰী পাতটো চিগৰি চালখানা। কেনেকৈ আক্ৰমণ কৰিছিল? তেনেকৈ আক্ৰমণ কৰি মানে মোৰ খুৰাটো ঘৰত আছিল। তেতিয়া হাতীটো আহি কেনে বামুণদাৰ ৱালটো ভাঙাৰ পিছতে ইহঁতে ঘৰৰ পৰা পলোৱাৰ পিছতে দৌৰি পেলাই ৰাস্তাতে দৌৰি কিনে তাতে মাৰি দিল। কি নাম আছে যাক মাৰিলে? গজিন বৰ্মন। কিমান বয়স হ'ব? মই 50। গতিকে চৰকাৰক কি ক'ব? চৰকাৰৰ মানে এটাই কথা অনুৰোধ থাকিল আমাৰ, যাতে চৰকাৰে ইয়াৰ বিবিধ ব্যৱস্থা লয়। এই হাতী আক্ৰমণৰ মানুহ মনত আজিৰ ঘটনা নহয়তো, তো চৰকাৰে গম পায় আজিৰ ঘটনা নহয়, বহুত দিনৰ আগৰ ঘটনা। মই সৰুৰ পৰা চাই আছোঁ, বহুত দিনৰ ঘটনা, কিন্তু চৰকাৰে আজিলৈকে সুবিধা লোৱা নাই। চৰকাৰে আৰু কি কৰিল, আমাৰ কুচাবগৰী পাতটো 3টাকৈ হাতী গা ধোৱাৰ কাৰণে পুখুৰী বনাই দিছে, যাতে হাতী গা ধোৱাৰ কাৰণে সুবিধা হয়, ইয়াতে থাকে। এতিয়া হাতীৰ কাৰণে বিৰোধী ব্যৱস্থা ল'ল, কিন্তু আমাৰ পাব্লিকৰ কাৰণে লোৱা নাই। সেইটো চৰকাৰৰ কি ক'ম আৰু, সেইটো আপোনালোকে সাংবাদিক তৰফেদি আমি চৰকাৰক জনাব খোজোঁ যে যাতে এই ব্যৱস্থা আমাৰ লয়। আমাৰ পৰিয়ালৰ যেনেকৈ ক্ষতি হ'ল, এনেকুৱাতো বেলেগৰ হৈ আছে। নেক্সট টাইম যাতে আৰু বেলেগত এনেকুৱা নহয়। এটা পৰিয়ালৰ মানুহ হেৰাই গ'লে কিমান দুখ লাগে আমিয়ে গম পাম, কিন্তু এতিয়াতো চৰকাৰে গম নাপাব। চৰকাৰটো ঘৰত বহি বহি কাম কৰি আছে, কিন্তু যেতিয়া চৰকাৰৰ কাৰোবাৰ এনেকুৱা হ'ব তেতিয়াই গম পাব। ঘৰ দুৱাৰ কেইটা ভাঙিছে আৰু আপোনাৰ? ঘৰ দুৱাৰ 5টা ঘৰ দুৱাৰ ভাঙা। আৰু মোৰ খুৰাটো ঘৰ দুৱাৰ ভাঙা নাই, তাৰ বামুণদাৰ ৱালটো ভাঙাৰ পিছতে তাই পলাবৰ চেষ্টা কৰাতে তাক ধৰি কিনে মাৰি দিল।